সপোন নতুন নহয় যিবিলাক কথাবোৰ এতিয়া হ'বলৈ গৈ আছে। কাজিৰঙাৰ ওপৰেদি এলিভেটেড কৰিডৰ হোৱাৰ লগে লগে এক হৈছে আমি খুব যিটো সোনকালে নামনি উজনিৰ সংলগ্ন হ'ব, যিটো বৰ্তমান আমি যেতিয়া যাওঁ, যিটো আমাৰ এনিমেল কৰিডৰ হৈ যে লাহে লাহে যাব লাগে, আৰু একফালে আমাৰ যিবিলাক এনিমেল সুৰক্ষাও হ'ল, যিবিলাক আমাৰ বন্যপ্ৰাণীসমূহৰ, আনফালেদি খুব সোনকালে গৈ পেলাই অনুষ্ঠান পামগৈ। গতিকে এইটো এটা যিটো এলিভেটেড কৰিডৰ যিটো কোৱা হৈছিলে, এইটো আজি বাস্তৱত হ'বলৈ গৈ আছে। আজি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই প্ৰকল্প আজি আধাৰশিলা কৰিব, আৰু আমি আশা কৰিছোঁ যে খুব কম দিনৰ ভিতৰতে হ'ব। আৰু এই লৈ দেখা পোৱা যে যিখন সভা এই মৰিচনা পথাৰত দিয়া হৈছে, প্ৰায় 1.5 লাখ লোকৰ সমাগম, লোকে লোকাৰণ্য হৈ গৈছে। গতিকে ভাৰতৰ আগতে এইটো আমাৰ কাৰণে খুব এটা ভাল লগা খবৰ, যিটো নেকি এটা সময় আছিলে যে এইবিলাক কথা অসমৰ মানুহে চিন্তা কৰিব নাছিলে, আজি এইবিলাক আজি বাস্তৱত পৰিণত হ'বলৈ গৈ আছে। এটা সময় আছিলে অসমৰ ৰাইজে কৈছিলে যে কেন্দ্ৰই অসমক মাহী আই চকুৰে চায়, কিন্তু যোৱা 10 বছৰত দেখাই পাইছে আৰু নিজৰ সন্তানৰ নিচিনাকে যি আজি মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ে অসমৰ কাৰণে আমি ৰাইজে কোনো আন্দোলন নকৰাকৈ, আগতে আন্দোলন কৰিলে এই ধৰণৰ প্ৰকল্পবিলাক পায়, যিধৰণে অসম আন্দোলন কৰিলে নুমলীগড় পালোঁ আমি, নুমলীগড় ৰিফাইনেৰী হওক, তেজপুৰ ইউনিভাৰ্চিটি হওক, কলাক্ষেত্ৰ, শংকৰদেৱ কলাক্ষেত্ৰ, কিন্তু আজিৰ তাৰিখত ব্ৰহ্মপুত্ৰৰ ওপৰত যিধৰণে এখনৰ পিছত এখন দলঙেই হওক বা এই ধৰণৰ যিবিলাক বৃহৎ বৃহৎ প্ৰকল্প য'ত এলিভেটেড কৰিডৰ নিচিনা বৃহৎ বৃহৎ অনুষ্ঠান আজি অসমৰ ৰাইজে নিবিচাৰকেই কেন্দ্ৰই দি আছে। এইটো হৈছে একমাত্ৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অসমৰ ৰাইজৰ প্ৰতি যিধৰণে মৰম বা যিধৰণে তেওঁৰ আশীৰ্বাদ। আজি দেখা পাইছে আপোনালোকে যে এই ধৰণৰ বৃহৎ বৃহৎ প্ৰকল্পবিলাক হৈ আছে, আৰু সেইধৰণে আমি আশা কৰিছোঁ যে যিধৰণে আমাক এই ধৰণে বৃহৎ প্ৰকল্পবোৰ দিছে অসমলৈ, আৰু অসমৰ ৰাইজেও বিশেষকৈ ভাৰতীয় জনতা পাৰ্টীক সদায় আশীৰ্বাদ দি আহিছে। লোকসভা নিৰ্বাচনেই হওক, বিধানসভা নিৰ্বাচনেই হওক, পঞ্চায়ত নিৰ্বাচনেই হওক, আগন্তুক নিৰ্বাচন যি আহি আছে অভূতপূৰ্ব ফলাফল হ'ব। আপোনালোকে নিশ্চিত থাকক যে আগতকৈ বহুত বেছি সংখ্যক চিট লৈ আকৌ NDA চৰকাৰ গঠন হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।